আৰম্ভ কৰিছোঁ। হীৰা জয় জয় কৃষ্ণ কৃপা ময় যার আজ্ঞা ঘিরে বহে ব্রহ্মা হরি হর এরামে মৎস্যপুরময় আদি অংশ অবতার যার অহেন ঈশ্বর কৃষ্ণ কোটি কোটি নমস্কার এরামে নমো নমো মধুমূর রিপুম হরি অন্তে যুগোত্তময়াতি হুয়ে যাক স্মরি এরাম সমস্তে জগত উদ্ধার রকজার নাম অহেনয় কৃষ্ণ করো সহস্র নাম প্রভু ভগবন্ত ভক শরণ নিধি অহরি কস্মরণে আরম ভর হোক সিদ্ধি হীরাম পরিচিত মুখ্য কথা দ্বাদশ ধর অকৃষ্ণ রসরণে ঘনে কিঙ্কর কৃষ্ণর এরামে প্রথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে অকহিলাৰা দাস মহা মুনীন্দ্ৰ হন্তে এরাম সংক্ষেপ করিয়া উঠা হেৰিয়াতাৰ সাৰ অশংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ এৰাম আকাশ সহস্ৰী বেদত ধান অবিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপূৰ্ণ স্থান ৰাম হৰি ৰাম ৰাম ৰাম। জয় কৃষ্ণ জয় কৃষ্ণ। পৰম শ্ৰদ্ধা গুৰু সমস্ত আই মাতৃ সমস্ত অতি সুন্দৰভাৱে মংগলাচৰণ আৰু ঋষি প্ৰশ্নৰ এই শিতানেৰে মহাভাগৱতৰ মহাশুভাৰম্ভ ঘটিছে। এই মহাভাগৱতত মংগলাচৰণ কিয় কৰিব লগা হয় বা ঋষিসকলে আৰম্ভণিতে কাক প্ৰশ্ন কৰিছিল, এই দুইটা দিশ সাঙুৰি ভাগৱত টীকাকাৰ শংকৰদেৱ গুৰুজনাই সুন্দৰভাৱে পদটীকা ৰচনা কৰি কৈছে। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰি হৰ। ভাগৱতৰ এই প্ৰথম পদতেই ভাগৱতৰ আচল তত্ত্বটো ইয়াতেই শংকৰদেৱ গুৰুজনাই সুন্দৰভাৱে
প্ৰতিনিধিত্ব কৰাই আমাক বুজাবলৈ গৈছে যে ভাগৱত কি, ভাগৱত পুৰুষজন কোন, যিজন পুৰুষক সদায় ব্ৰহ্মা, মহেশ্বৰ আৰু বিষ্ণু, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনে যাৰ আজ্ঞা শিৰে ধৰিহে সমস্ত কৰ্ম কৰে। তেতিয়াহ'লে সেই পুৰুষজন কোন? আমি যিজন পুৰুষক কৃষ্ণ বুলি কওঁ, যিজন পুৰুষক বিষ্ণু বুলি কওঁ, তেওঁকে আমি সৰ্বশ্ৰেষ্ঠ বুলি জ্ঞান কৰোঁ। কিন্তু ভাগৱতৰ পদে উল্লেখ কৰিছে সেইজন কৃষ্ণৰ কথা কোৱা হৈছে, যিজন কৃষ্ণ সমস্ত জগতৰ কৃপাময়, ঈশ্বৰো ঈশ্বৰ বোলে তেওঁ মহা মহেশ্বৰ, আৰু সেইজনৰ আজ্ঞা ধৰিয়ে ব্ৰহ্মায়ো কৰ্ম কৰিব, বিষ্ণুও কৰ্ম কৰিব, শিৱও কৰ্ম কৰিব। তেতিয়াহ'লে আমি ভাগৱতৰ তত্ত্বতে এইটো কথা আমি আৰম্ভণিতে বুজি লওঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ কোনোবা এজন শ্ৰেষ্ঠ আছে, যিজন শ্ৰেষ্ঠজনক আজি ভাগৱত পুৰুষ ৰূপে শংকৰদেৱ গুৰুজনাই আজি স্তুতি আৰম্ভ কৰিছে। এয়া ব্ৰহ্মা স্তুতি নহয়, বিষ্ণু স্তুতি নহয় বা শিৱ স্তুতি নহয়, এয়া কৃষ্ণ স্তুতি। তেতিয়াহ'লে সেইজন কৃষ্ণ কোন? এই বিষয়ে যদি আমি চাওঁ তেতিয়াহ'লে ঘোষাত মাধৱ পুৰুষজনে সুন্দৰভাৱে কৃষ্ণৰ তত্ত্বৰ বৰ্ণনাটো দিছে। কিষ হেনো শব্দ এইটো পৃথিৱীবাচক হয়, ন আনন্দত প্ৰৱৰ্তয়, দুয়ো অক্ষৰ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাথো কয়। সেইজনে কৃষ্ণ, যিজনে সদায় তেওঁ কৰ্ম কৰি আছে, কৰ্ষণ কৰি আছে, কৰ্ম কৰি কৰ্ষণ কৰি কৰ্মৰ আনন্দ তেওঁ লাভ কৰি আছে, আৰু সেই কৰ্ম আনন্দ লাভ কৰিয়েই সমস্ত জীৱক তেওঁ কৃপা কৰি আছে। ঈশ্বৰো ঈশ্বৰ মহা মহেশ্বৰ ৰূপত তেওঁ সমস্তৰে আৰাধ্য হৈ আছে। গতিকে সেইজন কৃষ্ণক আমি নিৰাকাৰ, নিৰঞ্জন, অজজন্ম, যাৰ জন্মও নাই, যাৰ মৃত্যুও নাই, সেই পৰম আত্মপুৰুষজনক কৃষ্ণ বুলি ভাগৱতে নিৰ্ণয় কৰিছে। সেই কৃষ্ণৰ লগতহে আমাৰ সম্বন্ধ আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তাৰ পিছত আছে। গতিকে সেই কৃষ্ণক এক মূৰ্তি প্ৰদান কৰিবৰ কাৰণে আজি ভাগৱতৰ জৰিয়তে এনেকুৱা এক প্ৰয়াস কৰা হৈছে। আৰু সেই প্ৰভু ভগৱন্তজন নিৰাকাৰ নিৰঞ্জন, তেওঁ জন্ম নল'লেও, তেওঁ আকাৰ নল'লেও তেওঁ সমস্ত কৰ্ম নিজৰ মতে কৰি গৈ আছে। যি কৰ্ম তেওঁ কৰিম বুলি ভাবে সেই কৰ্ম তেওঁ এদিন হ'লেও সাধন কৰি গৈয়ে মহালীলা কৰি আছে। সেইকাৰণে কৃষ্ণৰ কৰ্মত কোনো দিন পৰাজয় হ'ব নোৱাৰে। কৃষ্ণই যি ভাবে সেই সঁচা। গতিকে সেই কৃষ্ণই কোনোদিন যিহেতু পৰাজয় নহয়, গতিকে তেওঁৰ জয় গুণ গাইছে, জয় জয়কাৰ কৰিয়ে তেওঁ গুণানুকীৰ্তন কৰিছে। আৰু সেই নিৰাকাৰজনে তেওঁ মায়াত মজি থকা সংসাৰী জীৱবিলাকে কেনেকৈ বুজিব? যাক দেখা নাই, যাৰ কথা শুনা নাই, তেওঁক যেন আমি কোনোবাই বিশ্বাস কৰিম। কিন্তু তেওঁক বিশ্বাস কৰিবৰ কাৰণে তেওঁ এটা মাধ্যম ৰূপত তেওঁ লীলা কৰিবলৈ আহি কিছুসকলক ভক্ত বনাইছে, কিছুসকলক অভক্ত বনাইছে। তেওঁৰে দুটা সত্তা, সেই দুটা সত্তাই কোনোবাজন গুণী হৈছে, জ্ঞানী হৈছে, কোনোবাজন ধৰ্মী হৈছে, অধৰ্মী হৈছে। আৰু তাৰ মাজতে ধৰ্ম অধৰ্ম, আন্ধাৰ পোহৰ, জ্ঞান অজ্ঞান, এই এনেকুৱা দুটা পৰস্পৰ বিৰোধী ৰূপ তেওঁ ধাৰণ কৰি তেওঁ নিজেই লীলা কৰি আছে। কিন্তু সেই লীলা এতিয়া ঈশ্বৰক এই জীৱসকলে বুজি নাপায় কাৰণে, তেওঁলোকক বুজাবৰ কাৰণে, তেওঁলোকক বিশ্বাস দিবৰ কাৰণে তেওঁ ধৰ্ম ৰক্ষাৰ, অধৰ্মৰ নাশৰ এটা ধৰ্ম আচৰণ কৰিছে। সেই ধৰ্মৰ আধাৰত যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মনঃ সৃজন্মঃ পৰিত্ৰাণায় সাধুনাং বিনাশায় দুষ্কৃতাং ধৰ্ম সংস্থাপনাথায় সম্ভৱামি যুগে যুগে। এই ধৰ্ম তেওঁ সংসাৰত প্ৰয়োগ কৰিছে। যেতিয়াই অধৰ্ম আবিৰ্ভাৱ হ'ব, যেতিয়া ভক্ত সন্ত মহন্ত সমস্তৰ নানা ধৰণৰ পীড়া হ'ব, অধৰ্মই ছাতি ধৰিব,
তেতিয়া সন্তক পালন কৰাৰ কাৰণত, অধৰ্মক নাশ কৰাৰ কাৰণত, ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে তেওঁ অৱতাৰ ধাৰণ কৰে। আৰু সেই অৱতাৰ ধাৰণ মৎস্য কুৰ্ম বৰা নৰসিংহকে আদি কৰি ২৪টা মহা অৱতাৰ লৈ তেওঁ দেখুৱাই গৈছে যে ঈশ্বৰ কি, ঈশ্বৰে কৰে কি, ঈশ্বৰৰ ধৰ্ম কি, ঈশ্বৰৰ লগত সম্বন্ধ কাৰ, এই সমস্ত তত্ত্ব তেওঁ লীলাৰ মাজেৰে তেওঁ দেখুৱাই থৈ গৈছে। আৰু সেই লীলাক যিজনে বিশ্বাস কৰিব পাৰিছে, বুজিব পাৰিছে, সেইসকলে কৃষ্ণক তেওঁলোকে স্বীকাৰ কৰিছে। সেইসকলে কৃষ্ণৰ বাহিৰে অন্য কাকোৱে তেওঁলোকে বিচাৰি নাপায়। এনেকুৱা এক মহালীলা কৰিবলৈ আহি তেওঁ মহা দৈত্যৰূপে যিসকলক বধ কৰিলে সেইসকলৰ কথা কৈছে। নমো নমো মধু ৰিপু, মধু মূৰ ৰিপু মহাহৰি, অন্তজ উত্তম অতি হুৱে জাকস্মৰি। মধু নামৰ দৈত্য, মূৰ নামৰ দৈত্য আৰু দেহৰ ভিতৰত থকা মহা দৈত্যৰূপী ৰিপুসমূহক, কাম ক্ৰোধ লোভ মোহ মাত মৎসৰ্য, এইসমূহক দমন কৰিবৰ কাৰণে তেওঁ বাৰে বাৰে তেওঁ অৱতাৰ ধাৰণ কৰিছে। আৰু সেইজনৰ নাম স্মৰণ কৰাৰ লগে লগেই পাপী তাপী সমস্তজনেও মহাশুদ্ধ হ'ব পাৰে, উত্তম গতি পাব পাৰে, সংসাৰৰ পৰা তৰি যাব পাৰে। যাৰ নাম উচ্চাৰণ কৰাৰ লগে লগে বিষয় সংসাৰৰ পৰা, এই কলিৰ মলৰ পৰা সমস্ত জন উদ্ধাৰ হ'ব পৰা এটা ব্যৱস্থা আছে। সেই কৃষ্ণক সহস্ৰ কোটি প্ৰণিপাত আমি কৰিব লাগিব। এইখন সংসাৰত আমাৰ নিজৰ বুলি কোনো কৰ্ম নাই, নিজৰ বুলি কোনো ধৰ্ম নাই। যি কৰ্ম আছে ঈশ্বৰৰ কৰ্ম, যি ধৰ্ম আছে ঈশ্বৰৰ ধৰ্ম। আৰু সেই কৰ্মকে আমি ধৰ্ম বুলি যদি গণ্য কৰিব লাগে, তেতিয়াহ'লে সেয়া কৰ্ম ঈশ্বৰৰ কৰ্মত পৰিণত হ'ব লাগিব। আৰু এইকাৰণে আমি কিবা এটা কৰ্মক যদি বিষয় কৰ্ম বুলি গণ্য কৰোঁ, কিন্তু কৃষ্ণক স্মৰণ কৰি যদি সেই বিষয় কৰ্ম কৰোঁ, সেই বিষয় কৰ্ম হৈ নাথাকে, সেয়া কৃষ্ণ কৰ্ম হৈ পৰিব। আৰু সেই বিষয় কৰ্মৰ জৰিয়তে কোটি কোটি জীৱ কেনেকৈ পৰিত্ৰাণ হয় আমি ক'ব নোৱাৰোঁ। আমি নিজৰ কামৰ কাৰণে, নিজৰ সুখৰ কাৰণে, নিজৰ খাদ্যৰ কাৰণে আমি হয়তো কৃষি কাৰ্য কৰোঁ, অন্যান্য আমি কৰ্ম কৰোঁ। তাৰ মানে এইটো নহয় যে সেই কৰ্মৰ ভাগ আমিহে পাব লাগে। আমি তাৰ ভোগ পোৱাৰ আগতেই আমি কৰ্ম কৰা দিনাখনৰ পৰাই যাৰ যেনেকুৱা অংশ সেই জীৱবিলাকে আমাৰ কৰ্মৰ ফলত তেওঁলোকে তৰি যোৱাৰ ৰাস্তা এটা বিচাৰি পায়। গতিকে আমি যদি কৰ্ম নকৰোঁ, কোটি কোটি সেই লক্ষ লক্ষ কোটি কোটি অজান জীৱবিলাক কেনেকৈ তৰিব? পশু পক্ষী কীট পতংগবিলাকে কাৰ জৰিয়তে তেওঁলোকে জীয়াই থাকিব? মনুষ্যই কৰা কৰ্মকেই তাৰ ফল হিচাপে তেওঁলোকে নিজৰ ফলটো ভোগ কৰে। ভগৱন্তে কৈছে যে তুমি বিষয় কৰ্ম কৰা, মোৰ নামত সেই কৰ্মটো পৰিচালনা কৰা, মোৰ নাম লৈ কৰ্ম কৰা, মই তোমাকো তৰাম, তোমাৰ জৰিয়তে সমস্ত জীৱকে তৰাম। গতিকে সেইকাৰণে সেইজন কৃষ্ণ আমি কোটি কোটি প্ৰণিপাত নিশ্চয় কৰিব লাগিব। আৰু সেই কৃষ্ণই আমাক কি দিয়ে? কৈছে যিজনে কৃষ্ণৰ নাম লয়, কৃষ্ণক সেৱা কৰি কৰ্ম কৰে, সেইজনক কৃষ্ণই ভকত বুলি তেওঁক পৰিচয় দিয়ে। ভকত মানে কি? যিজনে আত্মবুদ্ধি জ্ঞানেৰে বুজি পায় যে এইখন সংসাৰত তৰণৰ একমাত্ৰ উপায় কৃষ্ণ। ভগৱন্ত কৃষ্ণক তৰণৰ উপায় বুলি দৃঢ়তাৰে যিসকলে জ্ঞান কৰে, সেইসকলে হৈছে ভকত। আৰু তেওঁলোকে কৰা কৰ্ম আচৰণখিনি হৈছে ভকতি। গতিকে ভগৱতে কয় যে মোৰ ভকতক মই মোৰ সমস্ত সম্পদৰ অধিকাৰ মই প্ৰদান কৰিছোঁ। এই সৃষ্টিত প্ৰভু ভগৱানে 9টা ঐশ্বৰ্য তেওঁ সৃষ্টি কৰি সেই ঐশ্বৰ্যৰ জৰিয়তে তেওঁ সমস্ত জীৱক পৰিচালনা কৰি আছে।
যাক নৱনিধি বুলি কোৱা হৈছে। সেই নৱনিধিৰ গৰাকী তেওঁ নহয়, লৌকিকত তেওঁ হয় বুলি তেওঁ ক'ব বিচৰা নাই। কিয়? তেওঁ যে নিৰাকাৰ, তেওঁ কৰ্ম কৰিব নোৱাৰে, যাৰ জন্ম নাই, যাৰ মৃত্যু নাই, সেইজনৰ কি অধিকাৰ আছে? কিন্তু সেইজনে কাক অধিকাৰ দিছে? ভকতক দিছে। সেই ভকতৰ শৰীৰত, ভকতৰ হৃদয়ত নৱনিধি তেওঁ প্ৰদান কৰি দিছে। আৰু সেই নৱনিধিক ভকতে নাজানে কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কিন্তু ভগৱন্তে ভকতৰ জৰিয়তে সেই নৱনিধিৰ সমস্ত ৰহস্য গুণ তত্ত্ব তেওঁ পৰিচালনা কৰি সংসাৰক তেওঁ উদ্ধাৰ কৰাৰ কাৰণে ব্যৱস্থা কৰিছে। সেইজন কৃষ্ণক আমি স্মৰণ কৰি সমস্ত কৰ্ম কৰিব লাগে। আৰু সেইকাৰণে আজি পৰীক্ষিত মহাৰাজাক ঋষি সাপৰ পৰা উদ্ধাৰ কৰিবলৈ গৈ শুকমুনিয়েও সেই পৰম ব্ৰহ্ম পুৰুষজনকে ধ্যান কৰি পৰীক্ষিতে বিচৰা যিটো অসম্ভৱ যিটো কাৰ্য, সেই কাৰ্যটো তেওঁ সম্পন্ন কৰিবৰ কাৰণে আগবাঢ়িছিল। পৰীক্ষিতে কি বিচাৰিছিল? পৰীক্ষিতে গোটেই জীৱনটো তেওঁ ধৰ্মই কৰিলে, তেওঁ কৰ্ম কৰিলে, যশ কীৰ্তি সমস্তবিলাক তেওঁ যেনেকৈ আহৰণ কৰিব লাগে সমস্ত কৰিলে। দেৱতাতকৈও মহাশক্তি তেওঁ লাভ কৰিলে। ইয়াৰ পিছৰ পদত উল্লেখ কৰিছে যে যেতিয়া পৰীক্ষিতে ৰথ লৈ গোটেই দেশ পৰিভ্ৰমণ কৰিবলৈ যায়, পৰীক্ষিতৰ ৰথৰ চকা ভূমিত নপৰে। পৰীক্ষিতৰ ৰথৰ ঘোঁৰা আকাশী পথেৰে গতি কৰে, অৰ্থাৎ তেওঁ মনুষ্য হৈও দেৱতাৰ দৰে আকাশেদি তেওঁ পৰিভ্ৰমণ কৰিব পৰা শক্তিটো তেওঁ লাভ কৰিছে। গতিকে পৰীক্ষিতৰ শক্তিক দেৱতাসকলেও স্বীকাৰ কৰিবৰ কাৰণে বাধ্য হৈছিল। সেই হেন ধৰ্ম প্ৰাণ পৰীক্ষিত কাল চক্ৰই কেনেকৈ গ্ৰাস কৰিলে তেওঁ ক'ব নোৱাৰে। এজন জ্ঞানস্থ ঋষি সমাধিত তেওঁ ঈশ্বৰৰ লগত সম্বন্ধ কৰি থকা এই সমীক মুনিক যেতিয়া তেওঁ ঘোৰ দণ্ডৰ ৰূপত মৰা সাপ আনি দিলে, সেই ঘোৰ অপৰাধৰ ফলত তেওঁ 5 বছৰীয়া পুত্ৰ সিংহীয়ে মহা অভিশাপ দিলে, যি মৰা সাপ তুমি আনি দিছা, এই মৰা সাপে জীৱন্ত ৰূপ লৈ 7 দিনৰ ভিতৰতে তোমাক দংশন কৰিব। 7 দিনৰ ভিতৰতে সেই কাল সৰ্পৰ দংশনত তোমাৰ মৃত্যু হ'ব। এই মহা অভিশাপ লোৱাৰ পিছত পৰীক্ষিতে নিজে চিন্তা কৰিলে যে মোৰ প্ৰাপ্য, মোৰ এই কৰ্ম দুখ, কৰ্মফল, মই মৃত্যু বৰণ কৰিব লাগিব 7 দিনৰ ভিতৰত। কিন্তু যিহেতু তেওঁ ঈশ্বৰ ভক্ত, মহাগুণী, মহাজ্ঞানী, তেওঁ ভৱিষ্যতটো দেখি আছে যে মই কত পুণ্যৰ ফলত মনুষ্য জীৱন পাই ঈশ্বৰৰ ধৰ্ম কৰ্ম আচৰণ কৰিলো, কিন্তু শেষত যদি মই ঈশ্বৰৰ নাম ল'ব নোৱাৰো, ঈশ্বৰক যে দৰ্শন কৰিব নোৱাৰো, বিষধৰ সৰ্পক যদি মই দেখি তেওঁৰ ছবিটো যদি মোৰ হৃদয়ত চিত্ৰত যদি মই ল'ব লগা হওঁ, পৰম আতুৰত বিষৰ যন্ত্ৰণাত যদি মই ছটফটে মৰিব লাগিব, তেতিয়াহ'লে মই পৰজন্মৰ সৰ্পজনীত মই জন্মগ্ৰহণ কৰিম আৰু মই নৰকত পতিত হওঁ। তেতিয়াহ'লে মনুষ্য জীৱন লাভ কৰি ইমান কৰ্ম কৰে কি ফল হ'ল? গতিকে তেওঁ চৰ্ত ৰাখিল যে মই 7 দিনত সংসাৰ এৰি যাম, ঋষি সাপৰ মৰ্যাদা মই ৰক্ষা কৰিম। কিন্তু কেনেকৈ এই 7 দিন মই কি কৰিম? মৃত্যুমুখী মানুহৰ কৰ্ম কি, এই কথাটো মই জানিব লাগিব। তাৰ লগতে জানিব লাগিব যে মই মৃত্যুৰ সময়ত বা সংসাৰ এৰি যোৱাৰ সময়ত বা দেহ এৰি যোৱাৰ সময়ত মই যেন সৰ্পটোক দেখিব লগা নহওঁ, সৰ্পৰ বিষৰ যন্ত্ৰণাও যেন মই ল'ব নোৱাৰো। তাৰ পৰিৱৰ্তে মই আনন্দ মনেৰে কেনেকৈ মই সংসাৰ পৰা গুচি যাম, তাৰ ব্যৱস্থাটো তেওঁ এতিয়া বিচাৰিলে। ঋষি মুনি সমস্তে, গুৰু সমস্তে তেওঁৰ সেই সৎ যিটো চিন্তা উপায়, সেই উপায়টোত তেওঁ দিব নোৱাৰিলে, তেওঁ স্বীকাৰ নকৰিলে। তাৰপিছত সেই সভাত ব্যাসদেৱো উপস্থিত আছিল। সেই ব্যাসদেৱে কিন্তু জানিছিল
যে তুমি যিটো বিচাৰিছা, যিটো উপায় বিচাৰিছা, সেই উপায়টো মোৰ হাতত আছে। কিন্তু সেই উপায়টো যদি মই তোমাক দিওঁ, কামত নাহিব। কিয় কামত নাহিব? তেওঁ নিজে বুজিলে যে যিটো পৰম শুদ্ধ বস্তু তুমি বিচাৰিছা, সেই শুদ্ধ বস্তুটো মোৰ লগত আছে যদিও মায়াৰ মল লাগি আছে। গতিকে মায়াৰ মলযুক্ত শুদ্ধ বস্তুটো তোমাক দিলে তোমাৰ কামত নাহিব। তেতিয়া তেওঁ বুজি পাই গ'ল যে এই বস্তুটোতো মইতো মোৰ পুত্ৰ সুকক দি থৈছোঁ। সুকে পাই আছে, সুকে কিন্তু বৰ আদৰেৰে অতি বিশুদ্ধভাৱে নিষ্কামভাৱে তেওঁ এই সম্পদটো তেওঁ ইমান দিনে লগত ৰাখিছে। তেওঁ একো লাভ হোৱা নাই, তেওঁ লগতহে ৰাখিছে। মানিকক লগত ৰাখি কি হ'ব? মানিকৰ যদি ফলটো যদি তেওঁ যদি ভোগ কৰিব নাপাৰে, গতিকে তেওঁ ভোগ কৰিব কেনেকৈ? তেওঁ পাণ কৰিব লাগিব। কেনেকৈ পাণ কৰিব? তেওঁ কীৰ্তন কৰিলেই সেই মহামুনিক পাণ কৰা হ'ব। গৰু পশু এই চাৰিঠেঙীয়া জীৱবিলাকে প্ৰথমতে আহাৰখিনি কি কৰে? ঘাঁহখিনি কামুৰি ঝিমুৰি কি কৰে? গিলি পেলাই ভিতৰত থৈ দিয়ে। গিলি পেলাই থৈ দিলে তেওঁৰ পেট নভৰে। গিলি পেলাই থৈ দিলে তেওঁৰ শৰীৰ, দেহ, মন কেতিয়াও সুস্থ নহয়। সেই আহাৰখিনি তেওঁ যেতিয়া আকৌ উগালি মুখত আনি পাগুলিব, পাগুলি পাগুলি তাৰ ৰসটো পাব, আৰু তাৰ পৰা শৰীৰে পাব পৰা যি জীৰ্ণ শক্তি, সেইখিনিও তেওঁ লাভ কৰিব। তদ্ৰূপ আজি শুকমণিক ব্যাসদেৱ পিতৃপুৰুষে সেই সুযোগটো তেওঁ দিছে। তুমি এই অমৃতৰ ভাণ্ডাৰ হৃদয়ত ৰাখিলে নহ'ব, তুমি মুখলৈ আনা, তুমি পাগলি দিয়া, আৰু সেই পাগলাৰ ফলত তোমাৰো লাভ হ'ব। আৰু সন্মুখত যি থাকে সেইজনেও তাৰ গোন্ধ স্পৰ্শ গোটেইখিনি লাভ কৰিব, আৰু তেওঁৰ মহৎ উপকাৰ সাধন হ'ব। এইকাৰণে শুকদেৱক তেওঁ স্মৰণ কৰাৰ সূত্ৰে লগে লগে শুকদেৱ আহিল। শুকদেৱে পৰীক্ষিত ৰজাৰ মনৰ বাঞ্ছা বুজি তেওঁ আশ্বাস দিলে, তোমাৰ সেই সমস্ত কাৰ্য মই সাধন কৰিম, কিন্তু তুমি মন চিত সমস্তখিনি এক কৰি সাৱধানেৰে মই যি কম তুমি সেইখিনি কেৱল শুনি যোৱা। বুজিবৰ কাৰণে যত্ন কৰা। যদি নুবুজা তেতিয়াহ'লে তুমি কি নুবুজিলা মোক ব্যক্ত কৰিবা, তাৰপিছত মই তোমাক বুজাই দিম। আৰু এনেদৰে 7 দিন যেতিয়া মই তোমাক ভাগৱত প্ৰদান কৰিম, ঈশ্বৰ পুৰুষৰ তত্ত্ব প্ৰদান কৰিম, তাৰপিছত তুমি নিজেই বুজি পাই যাবা যে তুমি কেনেকৈ কাৰ শক্তিৰে তুমি আজি এই কৰ্ম কৰি আছা, আৰু জীৱনৰ অন্তিমত তোমাক কোনে সংসাৰৰ পৰা উদ্ধাৰ কৰিব, এই তত্ত্বটো তুমি বুজি পাবা। এই সূত্ৰেই মহাভাগৱত গংগাৰ পাৰত 28 সহস্ৰ ঋষিৰ আগত শুকমণিয়ে কৈ আছে, পৰীক্ষিতে শুনি আছে। বুজি পোৱা নাই, তেওঁ প্ৰশ্ন কৰিছে, কিন্তু 60 সহস্ৰ ঋষিয়ে মুখ হৈ কেৱল শুনি আছে, চাই আছে। বুজি কিন্তু তেওঁলোকে যেনেদৰে পাব লাগে তেনেদৰে পোৱা নাই। নোপোৱাৰো এটা কাৰণ আছে। কাৰণ মানে কি? তেওঁলোকৰ মনত এটা অহংকাৰ যে আমাৰ দৰে মহামায়া ঋষিসকলে যিটো কৰ্ম সাধন কৰিব পৰা নাই, এই সাধাৰণ ব্যাসদেৱৰ পুত্ৰ কালিৰ জন্ম হৈছে, এইজনে কি কৰিব পাৰে? তেওঁলোকৰ মনত এটা সন্দেহ আছে, কি কৰিব পাৰে তাকো চাম। তেওঁ ইমান গুণী হ'ল নে, ইমান জ্ঞানী হ'ল নে, আমি নোৱাৰা কৰ্মটো তেওঁ কৰিব পাৰে। দেখা যাক 7 দিনত কেনেকৈ তক্ষকৰ দংশনৰ পৰা পৰীক্ষিতক উদ্ধাৰ কৰে, সেইটো চাম। গতিকে সেই পৰীক্ষা কৰিবৰ কাৰণে তেওঁলোকে লগত ৰৈ আছে, সাক্ষী হৈ আছে। সেইকাৰণে শুকমণিয়ে কোৱা এই ব্ৰহ্মতত্ত্ব বিচাৰৰ মহাভাগৱত তেওঁলোকৰ হৃদিগত নহ'ল। ইখন কাণেৰে সোমাইছে, সিখন কাণেৰে হয়তো ওলাই গৈছে। গতিকে সেই একেটাই মূৰ্তি প্ৰভু ভগৱন্তে কেনেকৈ মনুষ্যৰ হৃদয়ত আছে, সেই তত্ত্বটোকে এতিয়া পৰীক্ষিত কৈ আছে। পৰীক্ষিতে বুজিলে, পৰীক্ষিতে মুক্ত পাই গ'ল। আৰু সেই তত্ত্বটোকে আজি ভাগৱত টীকাকাৰ শংকৰ গুৰুজনাই 12টা স্কন্ধৰ জৰিয়তে নিবন্ধ কৰিছে। আৰু এই কথাখিনি
এদিন নৈমিষা অৰণ্যত উগ্ৰশ্ব সূতে যেতিয়া 28 সহস্ৰ ঋষিৰ আগত প্ৰথমবাৰ তেওঁ ব্যক্ত কৰিছে, কাৰণ ঋষি সমস্তে 7 দিনৰ পিছত যেতিয়া প্ৰমাণ পাই গ'ল যে পৰীক্ষিতে যি পালে এইটোহে আচল বস্তু, সেইটোতো আমি নাপালোঁ। গতিকে শুকক কৈছিল, পৰীক্ষিতৰ কাৰণে তুমি 7 দিন ক'লা, যে আমাৰ কাৰণে তুমি 7 দিন ক'ব লাগিব। তেতিয়া শুকমণি ক'লে নহ'ব। আৰু এই কাৰ্যটো সাধনৰ কাৰণে এটা ভগৱতে উপায় দি থৈছে। তোমালোকৰ মাজত স্থান নোপোৱা 7 যোজনৰ আঁতৰত এডাল গছৰ তলত বহি নিৰলে শুনি থকা উগ্ৰশ্ব সূত এই মহাভাগৱত লৈ তেওঁ এতিয়া ব্ৰহ্মপুৰুষত পৰিণত হৈ আছে। আৰু কেতিয়াবা যদি তোমালোকে এই ভাগৱত শুনিব বিচাৰা, তেওঁৰ পৰাই শুনিব পাৰিবা। এই বুলি উপায়টো দিলে। তাৰপিছত সেই উপায় অনুসৰি এতিয়া উগ্ৰশ্ব সূতক তেওঁলোকে বিচাৰিছে, পোৱা নাই। কাৰণ যি মুহূৰ্ততে পৰীক্ষিতে ক'লে, হে প্ৰভু গুৰুদেৱ, এতিয়া আৰু মই বেলেগ আৰু শুনিব লগা নাই, সময় মানে সমাহিত হৈ আহিল, যিকোনো মুহূৰ্ততে 7 দিনৰ খন উকলি যাব। গতিকে তুমি যেনেকেই নহওক মোৰ পৰা মেলানি লৈ গ'লেই সমস্তৰে কল্যাণ হ'ব। নহ'লে তুমি যদি খন্তেক সময় থাকা, 7 দিনৰ খনটো যদি উকলি যায়, মই অমৰ হৈ যাম। ঋষি সাপে মোক একো কৰিব নোৱাৰিব। তেতিয়াহ'লে সংসাৰী ধৰ্ম নষ্ট হ'ব, ব্ৰহ্মবাক্য নষ্ট হ'ব। গতিকে সেই অনৰ্থটো হোৱাৰ আগতে তুমি মোৰ পৰা মেলানি মাগি আঁতৰি যোৱা, তাৰপিছত মই যি কৰিব লাগে কৰিম। সেই ভাগৱত লৈ পৰীক্ষিত গুচি গ'ল। গতিকে ভাগৱত শূন্য হৈ গ'ল পুনৰ। আৰু কাৰোবাৰ হৃদয়ত সোমাল। কাৰ হৃদয়ত সোমাল? শুকমণিৰ হৃদয়ত আছে বেলেগ কথা, কিন্তু উগ্ৰশ্ব সূতৰ হৃদয়ত সেই ভাগৱত দৃঢ়ভাৱে খোপনি পুতিলে। শুকমণিয়ে পুনৰবাৰ সেই উগ্ৰশ্ব সূতক আঙুলিয়াই থৈ গুচি গ'ল। আৰু এই নৈমিষা অৰণ্যত ঋষি সমস্তে পিছৰ বহু হাজাৰ বছৰ পিছত এই মহাভাগৱত যেতিয়া প্ৰদান কৰিলে, সেই মহাভাগৱত তাৰপিছতহে আজিৰ দৰে এক মহাশাস্ত্ৰত এক ৰূপ ল'লে। এই শাস্ত্ৰই হৈছে ভগৱন্তৰ বাংময় মূৰ্তি। গতিকে মূৰ্তি বৰ্ণনা সুন্দৰভাৱে উল্লেখ কৰিছে। প্ৰথম দ্বিতীয় স্কন্ধে চৰণাদূত হয়, তৃতীয় চতুৰ্থে হৈলা উৰুদয়, নাভি পঞ্চমে নাভি দেখে, পঞ্চমে হস্তে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, একাদশে ললাট, নৱমে কণ্ঠ দেখে, নৱমে দশমে বহিলা তুণ্ড, একাদশে ললাট, দ্বাদশে বহিলা মুণ্ড। অৰ্থাৎ এটা মনুষ্য দেহৰ 12টা অংগৰ ৰূপটো 12 স্কন্ধ মহাভাগৱতৰ জৰিয়তে ঈশ্বৰৰ ৰূপটোকে ইয়াক নিৰ্ণয় দিছে। এই আধ্যাত্মিক স্বৰূপত যিজনে দৰ্শন কৰিব পাৰে, সেইজনে এইখন শাস্ত্ৰ আখৰে সমৃদ্ধ এখন গ্ৰন্থ বুলি তেওঁ কেতিয়াও ভাবিব নোৱাৰে। স্বয়ং ঈশ্বৰ পুৰুষজন এটা মূৰ্তি লৈ সন্মুখত লৈ আছে। গতিকে আমাৰ ধৰ্ম কি, আমাৰ কৰ্ম কি, এই কথাখিনিৰে আমি আমাৰ আচৰণ ঠিক কৰিব লাগিব। এই সূত্ৰে আজি এই মহাভাগৱতৰ মহাকাৰ্যসূচী আৰম্ভ হৈছে। আহক গুৰু সমস্ত মংগলাচৰণৰ লগত ক'ব লগা বহু কথা জড়িত হৈ আছে।